আপুনি যদি আসাম পুলিচৰ কাৰণে এপ্লাই কৰি আছে বা আপুনি যদি হেতু কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে এই ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে হেতুৰ ডেট এডমিট কাৰ্ড কেতিয়াকৈ দিয়া হ'ব আৰু সেই এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি এ টু জেড প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম চ' তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে চ' বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যদি সেই আসাম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ এটা মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে চ' সেইটো কি বুলি ক'লে এতিয়া যিহেতু আপোনালোকে প্ৰেক্টিছ কৰি আছে তেতিয়াহ'লে আপোনালোকে সেইটো প্ৰেক্টিছ কৰি গৈ থাকিব কাৰণ জুলাই মাহৰ পিছতে আপোনালোকৰ যোনটো আসাম পুলিচৰ এক্সাম ইণ্টাৰভিউ সেই ইণ্টাৰভিউ আপোনালোকক পতা হ'ব সেইটো মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে চ' এতিয়া যিহেতু প্ৰায়ভাগ ডিষ্ট্ৰিক্টতেই বানপানী হৈ আছে যাৰ কাৰণে নেকি ইণ্টাৰভিউসমূহ ল'ব পৰা নাই সেইটো আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকৰ জুলাই মাহৰ পিছতে যিহেতু এইটো বছৰৰ 24 চনতে যিহেতু সেই ইণ্টাৰভিউসমূহ লোৱাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে চ' সেইটো আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি গৈ থাকক আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰ মাহত এডমিটসমূহ 100% আহি যাব চ' আপোনালোকে যদি সেইটো আপডেটসমূহ পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে সেইটো আপোনালোকক এবাৰ শুনাব চেষ্টা কৰিম চ' ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আপুনি যদি আসাম পুলিচৰ কাৰণে এপ্লাই কৰি আছে কোনে কোনে ক'ৰ পৰা এপ্লাই কৰিছে বা প্ৰস্তুতি চলাই আছে সেইটো কমেণ্ট কৰি জনাব মই আপোনালোকক এইটো চেনেলত স্কিম ৰিলেটেড জব ৰিলেটেড আপোনালোকক আপডেটসমূহ দিবলৈ চেষ্টা কৰোঁ চ' আপোনালোকে সেইকেইটা পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব চবলৈ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেইটো শুনোৱা হওক আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰ পিছত এই বছৰতে আমি চব চেছ কৰিম